এই বিজেপি চৰকাৰে আজি 1-2 বছৰমানৰ আগতে কথা এটা উলিয়াইছিলে যে হৰ ঘৰ ঘৰ মে তিৰংগা বুলি। আৰু এতিয়া অসমত হৰ ঘৰ ঘৰ মে ইউটিউবাৰ বুলি ক'লেও বেয়া নহ'ব। এতিয়া কথা হ'ল ৰাজীৱ দা মৃত্যুৰ পাছত যে ইমানখিনি ইউটিউবাৰ জাগ্ৰত হৈ উঠিছে, শিল্পীৰ প্ৰতি মৰম বাঢ়িছে, শ্ৰদ্ধা বাঢ়িছে, এই ৰাজীৱ দা জীয়াই থকা অৱস্থাত সেই মানে ইউটিউবাৰসকল কোনখন ঘোঁৰা ফাৰ্মৰ ঘোঁৰা ঘাঁহ কাটি আছিলে, এতিয়া যে তাহাঁতে একদম ৰ'বই নোৱাৰা হ'ল, আমুকটো তামুকটো কোনে কাক চিনি পায় নাপায় নিজৰ পাৰ্চনেল কথা এইটো, তাত লাগি থাকিবলৈ কি হ'ল? মৃত্যুৰ পাছত ফুল গামোচা শ্ৰদ্ধাঞ্জলি জনাই লাভ নাই। জীয়াই থাকোঁতে যি কৰিব দিছিলে তহঁতি সেইটোৱে কৰিব নোৱাৰিলি। আৰু আমাৰ ফালে মানুহ ঢুকালে খবৰ ল'বলৈ আহিলে বুট মগু ফল মূল গাখীৰ এইবোৰ লৈ আহে। আজিকালি দেখিছোঁ কোনোবা মানুহ মৰিলে মানে মোবাইলটোহে লৈ যায়, ভিডিঅ' বনাব লাগিব যে খবৰ ল'বলৈ আহিছোঁ। ঢেৰ দেখিছোঁ ইউটিউবাৰ সোপা গৈছে, আমুক শদিয়া গৈছে, আজি প্ৰথমবাৰ ৰাজীৱ দা ঘৰলৈ আহিলোঁ। জীয়াই থাকোঁতে কেলে নগৈছিলি? যাবলৈ হাক দি থৈছিলে নি? এতিয়া যে নিজৰ যে লাইক লাগিব, কমেণ্ট লাগিব, নিউজসকলত TRP লাগিব, নিউজ লাগিব, হৈ গ'ল আৰু অসমত এমাহ মানৰ কাৰণে এইটো নিউজে চলি থাকিব, হয়নে বাৰু?